আজিৰ ভিডিঅ'টোত আমি ক্লাছ 9-ৰ অধ্যায় 12-ৰ শব্দ চেপ্টাৰটোৰ পৰা এটা ভেৰি ইম্পৰ্টেণ্ট কোশ্চিন পঢ়িম। পেজ নম্বৰ 174 কোশ্চিন নম্বৰ 3 আছে। শব্দৰ সঞ্চালনৰ বাবে মাধ্যমৰ প্ৰয়োজনীয়তা প্ৰদৰ্শন কৰা পৰীক্ষা এটা উল্লেখ কৰা। এইটো প্ৰশ্নৰ উত্তৰ মই আপোনালোকক লিখি দি আছোঁ আৰু ইয়াৰ বাবে এটা ডায়েগ্ৰাম আঁকিব লাগিব। ডায়েগ্ৰামটাও কৈ আছোঁ। এইটো কি হ'ব তেনেকৈ কৈ আছোঁ। প্ৰথমে ইয়াত টপিকটো চালে গম পাম আমি শব্দ সঞ্চালিত হ'বলৈ মাধ্যমৰ প্ৰয়োজন। এই টপিকটো এই কোশ্চিনটোৰ এনসাৰ ইয়াতে আছে। এই টপিকটোৰ ওপৰত দিছে কোশ্চিনটো। তাৰ আগত আমি ডায়েগ্ৰামটো চাই লওঁ। ইয়াত এটা ডায়েগ্ৰাম দিছে। প্ৰথমে লৈছে বায়ু নিষ্কাশন পাম্প লৈছে। এইটো বৈদ্যুতিক ঘণ্টা, এইটো এটা বেলজাৰ, এইটো কৰ্ক, সুইচ, এইটো ওপৰতো বৈদ্যুতিক সংযোগ লৈ নিয়াৰ বাবে এইটো ৰখা হৈছে। এনসাৰটো কেনেকৈ লিখিম? ইয়াৰ পৰা আমি লিখিম এনসাৰটো। ইয়াত য'ত আছে বায়ুৰুদ্ৰ বেলজাৰ এটাৰ ভিতৰত বৈদ্যুতিক ঘণ্টা এটা ওলমোৱা হ'ল। তাৰপিছত কি লিখিম? চিত্ৰ দেখুৱাৰ দৰে। তাৰমানে আমি প্ৰথমতে চিত্ৰটা আঁকিব লাগিব, তাৰপিছতে এনেকৈ লিখিম। চিত্ৰত দেখুৱাৰ দৰে বেলজাৰটো বায়ু নিষ্কাশন পাম্প এটাৰ লগত সংযোগ কৰি থোৱা হৈছে। সুইচ দিলে আমি ঘণ্টাটোৰ শব্দ শুনিবলৈ পাম। এতিয়া পাম্পটো চলোৱা হ'ল। বেলজাৰটোৰ ভিতৰৰ বায়ু লাহে লাহে নিষ্কাশিত হৈ থকা অৱস্থাত একে প্ৰবাহে ঘণ্টাটোৰ মাজেৰে বৈ থকা স্বত্বেও ঘণ্টাৰ শব্দ ক্ৰমান্বয়ে সৰু হৈ আহিব। কিছু সময়ৰ পিছত যেতিয়া বেলজাৰটোৰ ভিতৰত অতি কম পৰিমাণে বায়ু অৱশিষ্ট থাকিব, তেতিয়াহে আমি অতিশয় সৰু শব্দহে শুনিম। সেয়ে আমি ক'ব পাৰোঁ যে শব্দ সঞ্চালিত হ'বলৈ মাধ্যমৰ প্ৰয়োজন হয়। এইখিনি লিখি দিলে ইয়াত এটা 3 মাৰ্কৰ কোশ্চিন, বহুত ইম্পৰ্টেণ্ট কোশ্চিন হয়। মানে এইখিনি লিখি দিলে এনসাৰটো হৈ যাব আৰু